Everyone, welcome to Judicial Service Exam Coaching. AJ's Grade 3 new batch এটা আমাৰ ষ্টাৰ্ট হ'বলৈ গৈ আছে। নিউ ষ্টাৰ্ট হ'ব আফটাৰ মাঘ বিহু। এডমিশ্যন আমাৰ ষ্টাৰ্ট হ'ব 1 জানুৱাৰীৰ পৰা। আপোনালোকে 1 জানুৱাৰী টু 16 জানুৱাৰীৰ ভিতৰত এডমিশ্যন ল'ব পাৰিব। আৰু এই কোৰ্চটোত আমাৰ এণ্টাৰ চিলেবাছখন কভাৰ কৰা হ'ব। 8খন ল পেপাৰ্ছ আপোনালোকক কনচেপ্টটো বুজোৱা হ'ব, ছাবজেক্টিভ অবজেক্টিভ টেষ্ট হ'ব, আনচাৰ ৰাইটিং প্ৰেক্টিছ হ'ব আৰু আনচাৰ্ছবিলাকৰ ক্ষেত্ৰত আপোনালোকৰ ধৰক য'ত যাৰ যেনেকৈ ইম্প্ৰুভ কৰিবলগীয়া থাকিব, কেনেকৈ লিখিব লাগিব, সেই গোটেইখিনি আপোনালোকে জেনুইন ফিডবেক পাব, PDF নোটছ পাব, মান্থলি কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকক দিয়া হ'ব, জেনেৰেল নলেজ আমি টপিক ৱাইজ পঢ়িম, যেনেকৈ ধৰক আছাম হিষ্ট্ৰী পঢ়িলোঁ, আছাম হিষ্ট্ৰীত টেষ্ট হ'ব, আছাম জিঅ'গ্ৰাফী, আছাম ইকনমি, আৰ্ট এণ্ড কালচাৰ, তেনেকৈ টপিক ৱাইজ আগবাঢ়ি যোৱা যায়। ৰিজনিং আৰু এপ্টিটিউডৰ ক্লাছো হ'ব, আপোনাৰ টেষ্টো হ'ব, এছে ৰাইটিং প্ৰেক্টিছো কৰোৱা হয়। এছেৰ কাৰণে বিভিন্ন ধৰণৰ টপিক দিয়া হ'ব, ক'ত কেনেকৈ এছেখন আপুনি লিখিব লাগিব, কি পইণ্ট ইনক্লুড কৰিব লাগিব, এছে ৰাইটিং প্ৰেক্টিছ আপোনালোকক কৰোৱা হয়, সেইবিলাক মই চেক কৰি দিওঁ। দেন ইংলিছৰো ক্লাছ হ'ব আৰু লেংগুৱেজ পেপাৰখনৰো ক্লাছ হ'ব। মুঠতে এণ্টাৰ চিলেবাছখিনি কভাৰ কৰা হ'ব আৰু ইয়াত আমাৰ টেষ্টবোৰো সেই হিচাপে আমাৰ হৈ গৈ থাকিব। ল পেপাৰ্ছৰ অবজেক্টিভ ছাবজেক্টিভ আমাৰ চব টেষ্ট থাকিব। ঠিক তেনেকৈ মেইনছৰ সময়ত আমাৰ এছে ৰাইটিঙৰ এইবিলাক প্ৰেক্টিছ কৰোৱা হয়, জেনেৰেল নলেজৰ গোটেইখিনি আপোনালোকৰ কভাৰ কৰা হ'ব। আৰু মই কেইদিনমান আগতে এটা ইউটিউব শ্বৰ্টছত আপোনালোকক দিছিলোঁ, ক্ৰেছ কৰ্চৰ কথা কৈছিলোঁ। গতিকে আমাৰ আফটাৰ মাঘ বিহু দুটা কৰ্চ হ'ব। এটা হৈছে ফাউণ্ডেশ্যন বেটছ। ফাউণ্ডেশ্যন বেটছটোত ল'লে আপোনালোকৰ বেনিফিট কি, ইয়াত আপোনালোকে তিনিওটা ষ্টেজৰ কাৰণে গাইডেঞ্চ পাই যাব এটা ফিজতে, আৰু ওৱান টাইম ফি হয়। সেইটোত আপোনালোকে গোটেইখিনি আপুনি পাই যাব। প্ৰিলিমছ, মেইনছ, ইণ্টাৰভিউ, PDF নোটছ পাব, ছাবজেক্টিভ এক্সাম হ'ব, অবজেক্টিভ এক্সাম হ'ব, গোটেইখিনি হ'ব। ক্ৰেছ কৰ্চতো মই যেনেকৈ ফাউণ্ডেশ্যন কৰ্চত বুজাওঁ একেধৰণে ক্ৰেছ কৰ্চতো কনচেপ্টটো আপোনালোকক দিয়া হয়, খালি PDF নোটছটো আপোনালোকে নাপায় আৰু ছাবজেক্টিভ এক্সামটো নহয়। বাকী ক্ৰেছ কৰ্চত ল পেপাৰ্ছখিনি কনচেপ্টটো মই ফাউণ্ডেশ্যন কৰ্চত যেনেকৈ বুজাওঁ একেধৰণেই মই ক্ৰেছ কৰ্চতো বুজাওঁ। গতিকে আপোনালোকে চাব আপোনালোকৰ কাৰণে কোনটো কৰ্চ ভাল হয়, সেই হিচাপে আপোনালোকে মোক ফোন কৰিব। মোৰ কণ্টেক্ট নাম্বাৰ অলৰেডি মই ইয়াত স্ক্ৰীণত দি থৈছোঁ, 8752912596ত আপোনালোকে মোক কল কৰিব পাৰে। আৰু কৰ্চৰ বাকী ডিটেইলছখিনি জানিবলৈ হ'লে প্লিজ আপোনালোকে মোক কল কৰিব 8752912596ত, বা আপোনালোকে মোক মেছেজো দিব পাৰে হোৱাটছআপত। এইটো নাম্বাৰত মোৰ হোৱাটছআপো আছে। কৰিব বিচাৰোঁ একচুৱেলি বহুত ষ্টুডেণ্টৰ পৰা মই এনেকুৱা ধৰণৰ মেছেজ পাইছোঁ এইকেইদিন। বহুতে সোধে যে মেম 2026ত হ'ব জানো আকৌ এক্সাম, নটিফিকেশ্যন ওলাব জানো? এতিয়া ধৰক বা কেতিয়া ওলাব, নটিফিকেশ্যন কেতিয়া ওলাব, হ'ব জানো? আমিও নাজানো যে নটিফিকেশ্যন কেতিয়া ওলাব, সেইটো হাইকোৰ্টে জানে। এতিয়া আপুনি আছে যে নটিফিকেশ্যন ওলাব নে নাই, নোলায় চাগে এইবাৰ, হয়তো দেৰি হ'ব। আপুনি দেৰি হ'ব ভাবি পেলাই ওলাব নে নাই এইবিলাক কথা চিন্তা কৰি যদি আপুনি পঢ়াটো আপুনি ষ্টাৰ্টেই কৰা নাই, বা আপুনি পঢ়িছে যদিও একো ভালকৈ পঢ়া নাই, তেতিয়াহ'লে যেতিয়া নটিফিকেশ্যন ওলাব সেইখিনি সময়ত যেন গোটেইখিনি কভাৰ কৰিবলৈ আপুনি টাইম পাব? এনেকুৱা ধৰণৰ কুৱেশ্যন আহে, তেতিয়া মোৰ এনচাৰ এটাই যে আপোনাৰ যদি এইম এইটোৱে হয় যে আপুনি জুডিচিয়েল অফিচাৰ হ'ব, আছাম জুডিচিয়েল ছাৰ্ভিচ আপুনি ভালকৈ দিব, তেতিয়াহ'লে আপুনি নটিফিকেশ্যন ওলাব নে নাই, কেতিয়া ওলাব, কিমান দিন দেৰি হ'ব, এইবিলাক আমি নাজানো, এইবিলাক হাইকোৰ্টে কৰিব। কিন্তু ওলোৱাটো হয়তো দেৰি হ'ব পাৰে, ভালকৈ পঢ়ি পৰীক্ষাটো দিলেহে আপুনি ক্লিয়াৰ কৰিব। তো আপোনাৰ ফ'কাছ কোনটো হ'লে যে মই ভালকৈ পঢ়িম, নটিফিকেশ্যন যেতিয়াই নোলাওক কিয় যাতে মই সেই সময়লৈকে পূৰা নিজকে ফুল্লি প্ৰিপেয়াৰ কৰিব পাৰোঁ। আপোনাৰ ফ'কাছটো সেইটো কথাতে হ'ব লাগে। এতিয়া চাওক, এইবাৰ যিবিলাকে 2025ত এক্সাম দিলে তেওঁলোকৰো তেনেকুৱা ধৰণৰ ফ্ৰাষ্ট্ৰেশ্যন আহিছে বাৰু বহুতৰে। মোৰ ষ্টুডেণ্ট কিছুমানৰ কেতিয়াবা 2024ত এক্সাম নহ'লে গোটেই বছৰটো এনেই গ'ল। ডেফিনেটলি ফ্ৰাষ্ট্ৰেশ্যন অহাটো, মন বেয়া লগাটো হ'বই বাৰু, চবৰে হ'ব। কিন্তু আপুনি যদি সেইটো ভাবি পেলাই তাতে ৰখি যায় তেতিয়া আপোনাৰ পঢ়াটো জানো হ'ব, প্ৰিপেৰেশ্যনটো হ'ব? গতিকে মোৰ এনচাৰ সদায় এটাই আছিলে মোৰ ষ্টুডেণ্টক, এটা কথাই মই কৈছিলোঁ যে এতিয়া কেতিয়া হ'ব, ওলোৱাটো ওলাব, ডেম চিয়'ৰ ওলাবই নটিফিকেশ্যন। কিন্তু আপুনি যদি অকল নটিফিকেশ্যন ওলাব নে নাই, ওলোৱা নাই, দেৰিকৈ ওলাব বা ভালকৈ পঢ়া নাই,
তেতিয়াহ'লে আপুনি যেতিয়া নটিফিকেশ্যন ওলাব ক্লিয়াৰ কৰিব নোৱাৰে আপোনাৰ ফ'কাছটো কেনেকুৱা হ'ব লাগিব যে নটিফিকেশ্যনটো যেতিয়াই নোলাওক কিয় মই যাতে পঢ়ি থৈ দিওঁ নটিফিকেশ্যন ওলালে সেই সময়ত যাতে মই ফুল্লি প্ৰিপেয়াৰ্ড হৈ থাকোঁ যে মোৰ একো প্ৰব্লেম নহয় যে মোৰ পঢ়াটো হৈ আছে ৰিভিজন দিলেই হৈ যাব বা মই আৰু এবাৰ ৰিভিজন দিবলৈ চান্স পাম হাতত বহুত সময় পাইছে গতিকে যিকণ সময় আপোনালোকে হাতত পায় সেইটো আপোনালোকে ইউটিলাইজ কৰিব জানিব লাগে মনত এবাৰ দুবাৰ এইটো কুৱেশ্যন আহিব ওলাবনে কি হ'ব বা ইমান দেৰি হৈছে কিন্তু আপোনাৰ ফ'কাছটো হ'ব লাগে যে মোৰ যিহেতু এইটো এইম গতিকে মই পঢ়ি থাকোঁ যাতে মোৰ এনেকুৱা নহয় যে নটিফিকেশ্যন ওলালে মই ইছৰা মই কি কৰি আছিলোঁ ইমান দিন পঢ়া নাছিলোঁ এতিয়া কেনেকৈ কাভাৰ কৰিম এইখিনি বস্তু হ'ব নালাগে কিন্তু বহুত ষ্টুডেণ্টৰ সেইকাৰণে তেনেকুৱা ধৰণৰ এতিয়া চাওক এইবাৰ আপোনাৰ কাট অফ আমাৰ আৰু বাঢ়ি গৈছে 75 তাৰমানে কি যিসকল ষ্টুডেণ্টে ধৰক এনেকুৱা মোৰ কিছুমান ষ্টুডেণ্ট আছে মই তাহাঁতক সদায় এটা কথাই কৈছিলোঁ যে পঢ়ি থাকিব কেতিয়া নটিফিকেশ্যন ওলায় সেইটো ভাবি থাকিব নালাগে কিন্তু এনেকুৱাতো নহয় যে আৰু কেতিয়াও নটিফিকেশ্যন ওলাব ডেফিনেটলি ওলাব সেইটো পোষ্ট আহি থাকিব সেই হিচাপে আপোনালোক নটিফিকেশ্যন ওলাব পোষ্ট ক্ৰিয়েট হ'ব আপোনালোকৰ নটিফিকেশ্যন ওলাই থাকিব তো এটা কথাই কৈছিলোঁ টাইমখিনি ইউটিলাইজ কৰক পঢ়ক যদি আপুনি সময় পাইছে 20 টাইমছ আপুনি ৰিভিজন দিয়ক এনেকৈ মই কেইবাবাৰো ইভেন ক্লাছো কৰিছোঁ বহুত ষ্টুডেণ্টে মোৰ তিনিবাৰকৈ তেওঁলোকে কোৰ্চটো কমপ্লিট কৰিছে পঢ়িছে তো তেনেকৈ তেওঁলোকে ক্লিয়াৰো কৰিছে ভালো হৈছে ধৰক তেওঁলোকৰ এতিয়া এবাবো পাইছে চ' সেইটো বস্তু আপোনাৰ লাগে যে পঢ়িবলৈ আৰু কিছুমানৰ এনেকুৱা হয় ৰখি যায়গৈ যে হ'বনে নাই কেতিয়া হ'ব এই মনটো ভাল লগা নাই নপঢ়োঁ পঢ়িবলৈ মন যোৱা নাই কেতিয়াবা পঢ়িব মন নোযোৱা হয়ে এইটো এটা একদম সাধাৰণ কথা মানুহৰ চবৰে হয় তেনেকুৱা কিন্তু আপুনি নিজকে আকৌ সেই ট্ৰেকটোত আনিব জানিব লাগিব বেক অন ট্ৰেক হ'ব আপুনি জানিব লাগিব গতিকে আপোনাৰ ফ'কাছটো সেইটোতে হ'ব লাগে এতিয়া ধৰক যে প্ৰেক্টিছত যাওঁ মেম কেনেকৈ পঢ়িম কি কৰিম আৰু এতিয়া বাৰু প্ৰেক্টিছটো মেণ্টেটৰী কৰিছে কিন্তু এনেকুৱাটো নহয় যে আগত যিবিলাক ষ্টুডেণ্টে ক্লিয়াৰ কৰিলে তেওঁলোকৰ চবেই কি অকল ঘৰত বহি প্ৰিপেৰেশ্যন কৰিছিলে নাই কৰা তেওঁলোকৰ মাজতো বহুতে জব কৰিছিলে বহুতৰে ঘৰুৱা বিভিন্ন ধৰণৰ দায়িত্বৰ মাজত তেওঁলোকে পঢ়ি মেলি খুব ধুনীয়াকৈ টপ 10ত থাকি তেওঁলোকে ৰেংক পাইছে তেওঁলোকে ক্লিয়াৰ হৈছে আজি তেওঁলোকে জুডিচিয়েল অফিচাৰ হৈ আছে গতিকে আপুনি আপোনাৰ টাইমখিনি কেনেকৈ মেনেজ কৰে যে কোনটো সময়ত মই কেনেকৈ পঢ়িব পাৰোঁ কোৰ্টত যাম প্ৰেক্টিছ কৰিম বা বহুতৰে চেম্বাৰটো এনেকুৱা নহয় যে চবৰে ৰাতি 10টালৈকে চেম্বাৰ থাকে কিছুমানৰ 7টা বজাতো ফ্ৰী হয় তাৰপিছত আপোনাৰ হাততো বহুত সময় আপুনি ধৰক কোৰ্টত আপুনি গৈছে দুপৰীয়া টাইমত লাঞ্চ টাইমত বা আপুনি অকণমান সময় ফ্ৰী আছে আপুনি বেয়াৰেকখনে এবাৰ ৰিড কৰিলে হাতত স্মাৰ্ট মোবাইলটো থাকে তাত ডাউনলোড কৰিলে বা নোটছবিলাক থাকে সেইবিলাকে এবাৰ আপুনি পঢ়ক ৰিডিং কৰক তেনেকৈ আপুনি কৰিব লাগিব আৰু সময় উলিয়াই 24 আৱাৰ্ছটো আৰু আপুনি কোৰ্টত নাথাকে তো সেইবিলাক কমপ্লিটলি কিছুমান বস্তু নিজৰ ওপৰত ডিপেণ্ড কৰে আপোনাৰ আৰু চব এনেকুৱাটো নহয় যে আপোনালোকে ক্লাছ 10ৰ ষ্টুডেণ্ট আপোনালোক মেচিয়ৰ্ড হয় তো আপোনালোকে সেই বস্তুটো জানিব লাগিব যে কেনেকৈ মই টাইমখিনি ইউটিলাইজ কৰিম মোৰ আল্টিমেট এইম এইটোহে যাৰ যোনে দিম যদি অনেষ্টলি প্ৰিপেৰেশ্যনটো কৰিম বুলি ভাবে ডেফিনেটলি পাৰিব কোৰ্টত গৈ প্ৰেক্টিছ কৰি মেলি হ'লেও আপুনি পাৰিব কৰিব সেইটোত কোনো আৰু এটা ভালহে হৈছে কোৰ্টত প্ৰেক্টিছ কৰিছে আপোনালোকে বস্তু কিছুমান প্ৰেক্টিকেলিও কৰিছে তো মনত ৰাখিবলৈ আপোনালোকে ভালকৈ পঢ়ক আৰু যিসকলে নটিফিকেশ্যন ওলাব জানো হ'ব জানো এক্সাম মেম এতিয়া পঢ়িম জানো এনেকুৱা ধৰণৰ মাইণ্ডছেট আপোনালোকে নাথাকিব হ'ব পাৰে দেৰি মানত ওলাই যাব তেতিয়া কি কৰিব ক'বতো নোৱাৰি ওলাই যাব পাৰে বা দেৰি হ'বও পাৰে কিন্তু মেইন কথা কি যেতিয়া নটিফিকেশ্যনখন ওলাব তেতিয়া আপোনাৰ এনেকুৱা নহয় যে শ্ৰাম ইমান দিনে মই নপঢ়িলোঁ এতিয়া কি হ'ব কেনেকৈ পঢ়িম কেনেকৈ কাভাৰ কৰিম যাতে সেইটো নহয় যে মইতো পঢ়ি থৈছোঁ আৰু এবাৰ ৰিভিজন দিম মই পৰীক্ষাৰ ডেটলৈকে নটিফিকেশ্যন ওলাইছে হোৱালৈকে মোৰ আৰু ধুনীয়াকৈ এবাৰ বা দুবাৰ মোৰ ৰিভিজন হৈ যাব অলৰেডি মই পঢ়ি থৈছোঁ তো তেনেকুৱাকৈ প্ৰিপেৰেশ্যনটো কৰিব লাগে তেতিয়াহ'লেহে পাৰিব সেইকাৰণে এইবাৰ যিটো কাট অফ বাঢ়িছে যিবিলাক ল'ৰা ছোৱালী ভালকৈ পঢ়িছে এইবিলাক চিন্তা নকৰাকৈ তো কাট অফ এইবাৰ বাঢ়ি গৈছে সেইকাৰণে কথাটো কমপ্লিটলি নিজৰ ওপৰত ডিপেণ্ড কৰে আপোনাৰ এইম কি আপুনি জীৱনত কি বিচাৰিছে বেলেগ কিবা জব কৰিব বিচাৰে আপুনি প্ৰেক্টিছ কৰিব বিচাৰে বা আপুনি জুডিচিয়েল ছাৰ্ভিচ দিব বিচাৰে কিন্তু এইখিনি কথা মই এইটো কাৰণেই কৈছোঁ যিবিলাকে জুডিচিয়েল ছাৰ্ভিচ দিব বিচাৰে তো তেওঁলোকৰ এটাই কথা যে আমি পঢ়িম কিবা কাৰণত দেৰি হ'ব পাৰে পোষ্ট ক্ৰিয়েট হৈ থাকিব পোষ্ট ওলাই থাকিব নটিফিকেশ্যনো ওলাবই গতিকে পঢ়ি থাকোঁ যেতিয়া এক্সামটো দিম কোৰ্টতো গৈ আছে আৰু ভাল হৈছে আপোনালোকৰ প্ৰেক্টিকেলি বস্তুবোৰ শিকিবলৈ পাইছে গতিকে তেনেকৈ পঢ়ক এনেকুৱা ধৰণৰ বাৰে বাৰে কেতিয়া নটিফিকেশ্যন দিব কি হ'ব
এইবিলাক চিন্তা কৰি থাকিব নালাগে ডেইলি ধুনীয়াকৈ পঢ়ি যাওক কনসিষ্টেন্সিটো মেইনটেইন কৰিব নিজে পঢ়ে বা কাৰোবাৰ আপোনাক গাইডেন্স লাগে সেইটো কমপ্লিটলি নিজৰ কথা যেহেতু গাইডেন্স প্ৰভাইড কৰোঁ যিসকলে ধৰক কোনোবা যদি ভাবে যে মেমৰ গাইডেন্স লাগিব ইটছ আপ টু ইউ আপোনালোকে মোক কল কৰিব পাৰে 8752912596 এডমিশ্যন ষ্টাৰ্ট হ'ব 1 জানুৱাৰীৰ পৰা 1 জানুৱাৰী টু 16 জানুৱাৰীৰ ভিতৰত আপোনালোকে এডমিশ্যন হ'ব এটা হ'ব ফাউণ্ডেশ্যন কোৰ্ছ আৰু এটা হ'ব আমাৰ ক্ৰেছ কোৰ্ছ আৰু বাকি ডিটেইলছখিনি জানিবৰ কাৰণে প্লিজ আপোনালোকে মোক কল কৰিব বা আপোনালোকে মোক মেছেজ দিব